নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো ট্ৰু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল আগৰ দৰে মই আজিও অসম চৰকাৰৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আজি বিজ্ঞাপনটো মীন বিভাগৰ ফালৰ পৰা আহিছে। ইয়াৰ কেইবাটাও পদৰ কাৰণে বিজ্ঞাপন মুকলি কৰিছে মীন বিভাগে। এই বিজ্ঞাপনটোৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি মই আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে যদি বিজ্ঞাপনটো সম্পূৰ্ণৰূপে নেচায় তেনেহ'লে ইয়াত কেনেধৰণে আপোনালোকে অনলাইন আবেদন কৰিব, কিমানটা পদ আছে, শিক্ষা কিমান প্ৰয়োজন হ'ব, এইখিনি কথা জানিব নোৱাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চালে সকলোখিনি কথা আপোনালোকে জানিব পাৰিব। বন্ধু বান্ধৱীসকল আপোনালোক যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিয়ে যেন। বন্ধু বান্ধৱীসকল আৰু যদি আপোনালোকে ফেচবুকত ভিডিঅ'টো চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই অসম লোকসেৱা আয়োগৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন আপোনালোকৰ ওচৰত লৈ আহিছোঁ। এই বিজ্ঞাপনটো 18 ফেব্ৰুৱাৰী 2025 তাৰিখে প্ৰকাশ কৰা হৈছিল। এইটো আপোনালোকক দেখাই দিছোঁ 18 ফেব্ৰুৱাৰী 2025। আপোনালোকে এইটো নিশ্চয় দেখা পাইছে। ইয়াতে কিছুমান পদৰ কাৰণে বিজ্ঞাপনটো আহিছে আৰু পদসমূহ কি মই আপোনালোকক জনাই দিছোঁ। আপোনালোকে চাওক। ইয়াতে আপোনালোকে প্ৰথম দেখা পাব পদটো হৈছে ফিচাৰিজ ডেভেলপমেণ্ট অফিচাৰ FDO আণ্ডাৰ ফিচাৰী ডিপাৰ্টমেণ্ট। ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা এই ভেকেঞ্চিটো আহিছে ফিচাৰী ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে। ইয়াতে মুঠ পদ আছে আপোনালোকৰ 65টা ভেকেঞ্চি আছে ইয়াতে আপোনালোকৰ কেটেগৰী ৱাইজত কি পদ আছে, কিমানটা পদ আছে এইখিনিও মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। আপোনালোকে চাওক, টোটেল হৈছে আমাৰ 65টা পদ। তাৰে অপেন কেটেগৰীৰ কাৰণে আপোনালোকক পদ দিয়া হৈছে ইয়াতে 39টা টোটেল পদ। ইয়াৰে RFWত দিয়া হৈছে 5টা আৰু ৰিজাৰ্ভেশ্যন কেটেগৰী OBCত আপোনালোকে পাব 14টা আছে। তাৰে 2টা হৈছে RFWৰ কাৰণে। RFWটো হৈছে আপোনালোকৰ ৰিজাৰ্ভ ফৰ ওমেন, এইটো ওমেনৰ কাৰণে দিয়া হৈছে। আৰু SC ৰিজাৰ্ভেশ্যনত আছে আপোনালোকৰ টোটেল পদ হ'ল 4টা, তাৰে এটা ওমেনৰ কাৰণে। আৰু ST প্লেনৰ কাৰণে দিয়া হৈছে 6টা পদ, তাৰে ইয়াতে ওমেন ৰিজাৰ্ভেশ্যন পদ নাই। আৰু ST হিলছত ঠিক তেনেধৰণে 2টা পদ আছে, তাৰে ওমেনত পদ নাই। আৰু টোটেল যিহেতু আমাৰ পদ হৈছে 65, তাৰে 8টা পদ ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। আৰু ইয়াতে আপোনালোকৰ PWBD অৰ্থাৎ যিসকল ডিচেবিলিটিৰ কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণেও ইয়াতে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। তেওঁলোকৰ কাৰণে ইয়াতে 2টা পদ ৰিজাৰ্ভেশ্যন থাকিব, 2টা। আৰু ইয়াতে টোটেল 3টা পদ তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব। আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণেও এটা পদ ৰিজাৰ্ভেশ্যন থাকিব। যিহেতু টোটেল পদ 65, তাৰে ভিতৰত 8টা ওমেনৰ কাৰণে আৰু ওমেনৰ কাৰণে 8টা আৰু PWBD কেণ্ডিডেটৰ কাৰণে টোটেল 3টা আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে এটা পদ ৰিজাৰ্ভেশ্যন থাকিব। এতিয়া আমি আহোঁ ইয়াৰ পিছৰখিনি কণ্ডিশ্যনলৈ। ইয়াৰ পিছৰ কথাটো হ'ল কি, আপোনালোকৰ এই পদটোৰ কাৰণে দৰমহাটো কেনেধৰণে হ'ব। দৰমহাটো আপোনালোকৰ স্কেল পে' হ'ব, প্লাছ গ্ৰেড পে' হ'ব, প্লাছ আদাৰ এলাউন্সেছ থাকিব। এই তিনিটা দিয়া হ'ব। আপোনালোকৰ যিটো বেছিক স্কেল পে'টো হ'ব আপোনালোকৰ 30,000 টকাৰ পৰা আৰম্ভ হ'ব 1,10,000 টকালৈকে হ'ব। আৰু গ্ৰেড পে'টো আপোনালোকৰ ইয়াতে 12,700 টকাৰ পৰা হ'ব। আৰু পে' বেণ্ডটো আপোনালোকৰ 4 হ'ব, 4 পে' বেণ্ড আপোনালোকৰ হ'ব। ইয়াৰ পিছত আমি আহোঁ ইয়াৰ কাৰণে আপোনালোকৰ কি ইলিজিবল হ'ব লাগিব। ইলিজিবল হ'বলৈ হ'লে আপোনালোক কি হ'ব লাগিব। ইলিজিবল হ'বলৈ হ'লে প্ৰথম কথা আপোনালোক ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আপোনালোক ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু ইয়াতে দিছে আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট, ইয়াতে লিখা আছে পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট ইছ্যুড বাই আছাম ফৰ এডুকেশ্যনেল পাৰপ'জ হওক বা এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটত হওক আপোনালোকৰ ইয়াতে পাৰ্মানেণ্টলি আছামৰ ৰেচিডেণ্ট হ'ব লাগিব।
এইটো কথা উল্লেখ আছে। এইকেইটা যদি আপোনালোক আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু নেক্সট আমি এতিয়া কোৱালিফিকেশ্যনটো চাই লওঁ, কি কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো দিয়া হৈছে এছেঞ্চিয়েল কোৱালিফিকেশ্যন পোষ্ট অফ ফিচাৰিজ ডেভেলপমেণ্ট অফিচাৰ পদৰ কাৰণে বেচেলৰ লাগিব, বেচেলৰ অফ ফিচাৰিজ ছায়েন্স, বেচেলৰ অফ ফিচাৰিজ ছায়েন্স আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব। আপোনালোকৰ যদি বেচেলৰ অফ ফিচাৰিজ ছায়েন্সৰ ডিপ্ল'মা বা ডিগ্ৰী আছে তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইণ্ডিয়ান গভৰ্ণমেণ্টৰ যিকোনো ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা যদি আপোনালোকে এইটো পাছ কৰি আছে তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত আমি আহোঁ এতিয়া বয়সৰ কথালৈ। বয়সটো আপোনালোকৰ ইয়াতে 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব 1/1/2025লৈকে। 1/1/2025লৈকে যদি আপোনালোকৰ 21ৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত হয় তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপাৰ এজৰ ৰিলেক্সেশ্যন থাকিব কেটেগৰী ৱাইজত, মই সেইকেইটা আপোনালোকক জনাই দিছোঁ। SC আৰু STৰ কাৰণে ইয়াতে 5 বছৰ ৰিলেক্সেশ্যন দিব। সেই 5 বছৰ ৰিলেক্সেশ্যন আপোনালোকৰ আপাৰ এজত ধৰিলে আপোনালোকৰ 43 ইয়াৰ্ছলৈকে SC আৰু ST কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। আৰু OBC আৰু MOBCৰ কাৰণে 3 বছৰ দিয়া হৈছে, অৰ্থাৎ তেওঁলোকে 41 বছৰ বয়সলৈকে এইটো পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যিসকল এক্স ছাৰ্ভিচমেন কেণ্ডিডেট আছে তেওঁলোকৰ 50 ইয়াৰ্ছলৈকে কৰিব পাৰিব। আৰু তেওঁলোকৰে যদি কোনোবাজন যদি OBC হয় বা কোনোবাজন যদি SC বা ST হয় তেনেহ'লে তেওঁলোকে আৰু OBC সকলে 3 বছৰ পাই যাব, অৰ্থাৎ 53 ইয়াৰ্ছলৈকে কৰিব পাৰিব। আৰু যদি কোনোবাজন যদি SC বা ST যদি হয় তেতিয়াহ'লে তেওঁলোকে 55 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ ৰিলেক্সেশ্যনটো পাবই, অৰ্থাৎ তেওঁলোকে 38ৰ পৰা 48 ইয়াৰ্ছলৈকে কৰিব পাৰিব। তাৰ উপৰিও যদি তেওঁলোক SC বা ST বা OBC বা অ'পেন কেটেগৰী হয় তেওঁলোকে তেতিয়াহ'লেও সেই 10 বছৰেই ৰিলেক্সেশ্যন ইয়াতে পাব বুলি উল্লেখ কৰিছে। এইটো আপোনালোকে বুজি পালে। ইয়াৰ কাৰণে আপোনালোকে ক্লাছ 10ৰ হওক 12ৰ হওক এডমিট কাৰ্ড বা চাৰ্টিফিকেট বা মাৰ্কশ্বিট প্ৰডিউচ কৰিব লাগিব, বাৰ্থ চাৰ্টিফিকেটো আপোনালোকে ইয়াৰ কাৰণে প্ৰডিউচ কৰিব পাৰিব। এইটো ডকুমেণ্ট আপোনালোকে আপলোড কৰিব লাগিব। আৰু লগতে আপোনালোকৰ যিসকল ডিচেবিলিটি কেণ্ডিডেট আছে তেওঁলোকেও ডকুমেণ্ট আপলোড ইয়াতে কৰিব লাগিব। এইখিনি কথা আছিলে। আৰু ইয়াৰ বিষয়ে আৰু কিবা যদি আছে মই আপোনাক জনাই দিব বিচাৰিছোঁ। প্ৰথম আপোনালোকে এটা বস্তু জানি লওক, ইয়াত এপ্লাই কৰিবৰ কাৰণে অনলাইন আবেদনটো 24 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। এই যিটো পদৰ কাৰণে ফিচাৰিজ ডেভেলপমেণ্ট অফিচাৰ পদৰ কাৰণে আপোনালোকৰ অনলাইন আবেদনটো 24 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু 23 মাৰ্চ 2025লৈকে অনলাইন আবেদন চলিব। আপোনালোকে 24 ফেব্ৰুৱাৰীৰ পৰা 23 মাৰ্চৰ ভিতৰত অনলাইন আবেদন কৰিব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব, সেইটো অনলাইন থ্ৰু পে'মেণ্ট কৰিব লাগিব। সেই পে'মেণ্টটো আপোনালোকে 25 মাৰ্চৰ ভিতৰত কিন্তু পে'মেণ্ট কৰিব লাগিব। গতিকে আপোনালোকে পে'মেণ্টটো কিমান কৰিব লাগিব আমি সেইটো চাই লওঁ। যিসকল জেনেৰেল কেণ্ডিডেট অৰ্থাৎ অ'পেন কেটেগৰী কেণ্ডিডেট থাকিব তেওঁলোকৰ কাৰণে 297.2 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। আৰু যিসকল OBC আৰু MOBC কেণ্ডিডেট থাকিব তেওঁলোকে 197.2 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। আৰু যিসকল SC ST বা BPL বা PWBD কেণ্ডিডেট আছে তেওঁলোকে 47.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। এইখিনি আপোনালোকে পে'মেণ্টৰ কথা, এইকেইটা পে'মেণ্টটো আপোনালোকে অনলাইন থ্ৰু পে'মেণ্ট কৰিব লাগিব। এইখিনি পে'মেণ্টৰ কথা আহিলে। আৰু ইয়াত আপোনালোকে আবেদন কৰিবলৈ হ'লে কেনেধৰণে কৰিব মই এইটো জনাই দিছোঁ। আবেদন কৰিবলৈ হ'লে আপোনালোকে APSCৰ যিটো অফিচিয়েল ৱেবছাইট তাতে যাব লাগিব। তাতে গৈ যিসকল নতুনকৈ আহিছে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যিসকলে আগত ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। আৰু যিসকল নতুন কেণ্ডিডেট তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব এইটো ওৱান টাইম পাছৱৰ্ডৰ সহায়ত, অৰ্থাৎ মোবাইল নাম্বাৰত এটা OTP যাব, OTPৰ সহায়ত আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। অফিচিয়েল ৱেবছাইটটো মই আপোনালোকক জনাই দিছোঁ, এইটো apscrecruitment.in ইয়াতে যাব লাগিব। ইয়াত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। নহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত আপোনালোকৰ কমেণ্টত আপোনালোকে ইয়াৰ লিংকটো পাই যাব। আপোনালোকে লিংকত গৈ ডাইৰেক্ট অনলাইন আবেদনটো কৰিব পাৰিব। এইটো আছিলে। ইয়াৰ এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ডকুমেণ্টছবিলাক কিমান চাইজত হ'ব লাগিব,
কি সাইজত আপোনালোকে দিব পাৰিব এইখিনি কথা ইয়াতে উল্লেখ আছে গোটেইখিনি কথা আপোনালোকে বিজ্ঞাপনটো অফিচিয়েল ওয়েবসাইটত গৈ ডাউনলোড কৰি ল'ব পাৰিব নহলে মোৰ ভিডিও কমেন্টত আপোনালোকে লিংক পাব তাৰ পৰা গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনালোকৰ যেতিয়া পেমেন্টটো কৰিব পেমেন্টটো কৰাৰ খাতিৰত যদি আপোনালোকৰ কিবা অসুবিধা হয় তেনেহলে ইয়াত এটা টোল ফ্ৰী নাম্বাৰ দিয়া আছে এই টোল ফ্ৰী নাম্বাৰত আপোনালোকে কন্টাক্ট কৰিব পাৰিব আপোনালোকে ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 6 বজাৰ ভিতৰত আৰু যদি নহয় তেনেহলে আপোনালোকে ইয়াত এটা ইমেইল আইডি দিয়া আছে সেই ইমেইল আইডিটো আপোনালোকে কন্টাক্ট কৰিব পাৰে এটো এটা ইমেইল আইডি সেই ইমেইল আইডিত আপোনালোকে কন্টাক্ট কৰিব পাৰিব তাৰ দিয়া মতে আপোনালোকে কন্টাক্ট কৰি আপোনালোকে পেমেন্টটো কৰিব পাৰিব এইখিনি আছিল বিজ্ঞাপনটো আজি যিমানখিনি পাৰো মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলো আৰু যদি কিবা জানিবলগীয়া থাকে তেনেহলে আপোনালোকে অফিচিয়েল ওয়েবসাইটত গৈ লিংকটো পৰা আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ সবিশেষ চাব পাৰিব আজি ভিডিওটো ইমানে আছিল আৰু কিবা যদি জানিবলগীয়া থাকে তেনেহলে আপোনালোকে মোৰ ভিডিও শেষত কমেন্ট কৰিব মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ